চিপাঝাৰৰ এখন বিদ্যালয় আৰু এটি শোভাযাত্ৰা দৰঙৰ ব্যক্তিগত খণ্ডৰ আগশাৰী এখন শিক্ষা অনুষ্ঠান জাতীয় বিদ্যালয় চিপাঝাৰ এই বিদ্যালয়খনে বছৰে বছৰে একোজন দৰঙীয়া লোকশিল্পীলৈ আগবঢ়াই আহিছে লোকশিল্পীৰ সন্মান বিদ্যালয় সপ্তাহত প্ৰদান কৰে এই লোকশিল্পীৰ সন্মান এই বৰ্ষত 22 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা বিদ্যালয় সপ্তাহৰ আজি সামৰণি দিনটোত উলিওৱা হয় এটি দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত উদ্ভাৱিত হৈছে দৰঙীয়া মূল পৰিচয় দৰঙী লোককলা কৃষ্টি আৰু জাতীয় সাজপাৰ এবাৰ চাওক আৰু অকণমান শ্বেয়াৰ কৰি বিদ্যালয়ৰ অধ্যক্ষ কনক চন্দনাথে কি বাৰ্তা দিলে আনকো শুনাওক নিউজ ডেস্ক এএন লাইভ নমস্কাৰ প্ৰথমে এই সংবাদগোষ্ঠীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জাতীয় বিদ্যালয় এক নতুন ধাৰা যিটো ধাৰাত মানুহক মাতৃভাষাৰে অধ্যয়ন কৰি পৃথিৱী জয় কৰিব পাৰি বিশ্ব জয় কৰিব পাৰি সেই ধাৰা আমি আৰম্ভ কৰিছোঁ ভাবে মানুহে যে ইংৰাজী মাধ্যমত পঢ়িলেহে আগবাঢ়ি যাব পাৰি কিন্তু আমি প্ৰমাণ কৰি দেখুৱাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমতকৈ কোনো গুণে পিছপৰা নহয় আৰু তাৰে প্ৰমাণ প্ৰতিফলিত কৰিছে বিশ্বৰ দৰবাৰত আমাৰ বিভিন্ন দেশত আমাৰ ল'ৰা ছোৱালী বৰ্তমান আছে কানাডাৰ পৰা জাপানলৈ আমাৰ ল'ৰা ছোৱালী আছে ভাৰতবৰ্ষৰ বিভিন্ন উচ্চ প্ৰতিষ্ঠানত গৱেষণা কৰি আছে ইউনিভাৰ্চিটিত আছে ইউনিভাৰ্চিটিৰ শিক্ষক হৈছে গতিকে আমি ইংৰাজীত পিছপৰা বুলি কেতিয়াও ভাবিব নালাগে অভিভাৱকসকলে সকলো ক্ষেত্ৰতেই আমাৰ ল'ৰা ছোৱালী অসমীয়া ইংৰাজী সকলোতে আগবাঢ়ি গৈছে লগতে যেহেতু জাতীয় বিদ্যালয় এই জাতীয় বিদ্যালয় হোৱাৰ লগে লগে অকল মাতৃভাষাৰ লগতে আমাৰ যি সংস্কৃতি এই সংস্কৃতিকো আমি আগবঢ়াই লৈ যাব লাগিব গতিকে আমি আমাৰ উঠি অহা চামক আমি সকলো সংস্কৃতিৰে সিহঁতক আমি শিকাই পুৰাই তুলিছোঁ আৰু আজি তাক দেখুৱাবৰ কাৰণে আমি শোভাযাত্ৰা কৰিছোঁ তাত আছে আমাৰ দেওধনী নৃত্য আছে আমাৰ আছে ঢেপা ঢোল আছে বিয়া নাম আছে বিয়া গীত আছে চেও চাপৰি নাম আছে কললোৱা গীত আছে বিহু নৃত্য আছে মহ খেদা আছে সকলোবোৰ চিপাঝাৰৰ সকলোবোৰ সংস্কৃতি আমি আমাৰ লোককৃষ্টি আমি ইয়াত উপস্থাপন কৰিছোঁ আমাৰ সকলো ল'ৰা ছোৱালীৰ লগতে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ধুনীয়াকৈ পৰিচালনা কৰিছে আনকি পৰিচালনা সমিতিৰ সদস্যসকলো ওলাই আহিছে আহি উঠি আমাক সহায় কৰিছে আমি নিশ্চয় আমি ভাবিছোঁ আমি উঠি অহা চাম আমি সঠিক পথেৰে আমি আগবঢ়াব পাৰিছোঁ আৰু তেওঁলোকেও আগবাঢ়ি যাব চিপাঝাৰৰ বাসী আমাক অকুণ্ঠ ধৰণে সহায় বঢ়াইছে আমি সকলোলৈ আমি আমাৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সংবাদ জগতৰ জৰিয়তে ধন্যবাদ ২ চনৰ পৰাই অসমীয়া মাধ্যমৰ জৰিয়তে আমি শিক্ষাদান কৰি আমাৰ সাহিত্য সংস্কৃতি বা খেলা ধূলা সকলোতে ল'ৰা ছোৱালীক শিক্ষাৰ লগতে সমানে আগবঢ়াই নিবৰ কাৰণে যি প্ৰয়াস কৰিছোঁ তেনেদৰে আহি আমি প্ৰায় 25 বছৰত ভৰি দিছোঁ এই 25 বছৰৰ আগমুহূৰ্তত এই 24 বছৰৰ কাৰ্যকালৰ দিনৰ শেষৰ দিনটোত আজি আমি উপস্থিত হৈছোঁ 8 দিনীয়া আমাৰ আচলতে আমাৰ বিদ্যালয় সপ্তাহ বুলি ক'ব নোৱাৰি 8 দিনীয়া হয় কাৰণ আমাৰ ল'ৰা ছোৱালী ইমানে বেছি আৰু সকলো ল'ৰা ছোৱালীয়ে ভাগ লয় গতিকে আমি কাকোই বাদ দিব নোৱাৰোঁ
গতিকে সকলোৱে অংশগ্ৰহণ কৰে। আজি শেষৰ দিন, অষ্টম দিনৰ আজি শেষৰ দিন সাংস্কৃতিক শোভাযাত্ৰাৰে আমি চিপাঝাৰ টাউনৰ মাজেৰে আমি তেল ডিপুৰ পৰা মটৰ ষ্টেচনলৈকে গৈছোঁ। সকলোৱে ভাল পাইছে, আমাৰ ল'ৰা ছোৱালীয়ে ভাল প্ৰদৰ্শন কৰিছে আৰু আমি পৰম সুখী। লগতে আমাৰ চিপাঝাৰবাসী ৰাইজে সহযোগ কৰিছে, আমাৰ অভিভাৱকে কৰিছে, আমাৰ শিক্ষাগুৰুসকলে কৰিছে আৰু আমাৰ বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দই কৰিছে, পৰিচালনা সমিতিয়ে সম্পূৰ্ণৰূপে কৰিছে। আমি মানে আচলতে আমি সাফল্যমণ্ডিত হোৱা বুলি আমি আজি মানে নিজকে আজি ধন্য মানিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।